বোৱাবাটা জিলাৰ চেঙ্গা সমষ্টিৰ দক্ষিণ অঞ্চলত জলজীৱন আঁচনিৰ নামত চলিছে চূড়ান্ত ভেকু ভাওনা। সমষ্টিটোৰ চৰাঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা প্ৰায় 18 শতাধিক আঁচনিৰ অধিকাংশই বিকলো পৰিত্যক্ত হৈ আছে। কোটি কোটি টকা ব্যয় কৰি ৰূপায়ণ কৰা এনে আঁচনিৰে নোলায় এটুপি পানী। দীৰ্ঘদিন ধৰি পৰিত্যক্ত বিকল হৈ থকা এনে জলজীৱন আঁচনিৰ টেপসমূহ এতিয়া গৰু ছাগলী বন্ধা খুঁটা হিচাপে ব্যৱহাৰ কৰিছে ৰাইজে। অভিযোগ অনুসৰি সমষ্টিটোৰ মহচৰা, খোলাবান্ধা, আলুপতি, মাজৰচৰ, বাঘমাৰাচৰ, ভাটনাপাইটি, ধৰ্মপুৰ, ৰামাপাৰা, কটমতলা, উজিৰচৰ আদি গাঁও পঞ্চায়তৰ অধিকাংশ জলজীৱন আঁচনি সম্প্ৰতি বিকলো পৰিত্যক্ত হৈ আছে। একাংশ লোকৰ অভিযোগ, কেৱল ঠিকাদাৰক লুটিপুটি খাবলৈ আঁচনিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে চৰাঞ্চলত। আঁচনিৰ ৰূপায়ণৰ নামত ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীসকলে মিলি লুণ্ঠন চলোৱাৰ বাবে চেঙ্গাৰ চৰাঞ্চলত জলজীৱন আঁচনিৰ পৰা উপকৃত হোৱা নাই ৰাইজে। আঁচনিত থাকিলেও পূৰ্বৰ দৰে দমকলৰ পানী সেৱন কৰিছে চৰবাসীয়ে। শীঘ্ৰে এনে আঁচনিসমূহ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। প্ৰথমে মই আপোনালোকৰ দৰে একাংশ সাংবাদিকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি হয়তো যিটো প্ৰশ্ন কৰিছে, আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে বৰপেটাৰ দক্ষিণ অঞ্চলসমূহত যিবোৰ জলজীৱন আঁচনি চৰকাৰে প্ৰতিষ্ঠিত কৰিছে, ক'তো ঠিক ঠাক মতে চলি থকা নাই। আমিতো দেখিছোঁ যে জলজীৱন আঁচনিৰ নামত চৰকাৰে এটা ভিকু ভাওনাহে কৰিছে। একাংশ ঠিকাদাৰক জলজীৱন আঁচনিৰ নামত পইচা দি পেলাই, ধন আবণ্টন দি পেলাই এইটোৱে কেৱল লুটিপুটি খোৱাৰ এটা পৰিকল্পনা কৰিছে বুলি মই প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ দ্বাৰা জনসাধাৰণৰ কিবা লাভৱান হৈছে নেকি? ইয়াৰ দ্বাৰা জনসাধাৰণৰ একো লাভৱান হোৱা নাই। মানে নট এ ছিংগল পাৰ্চন আমাৰ জনসাধাৰণে লাভৱান হ'ব পৰা নাই। কাৰণ যদি এই লাভৱানে হ'ব, তেতিয়াহ'লে আমি পানী পাব লাগিছিলে। আমি সাধাৰণ জনতা হিচাপে আমি প্ৰত্যক্ষ কৰিছোঁ, নাইবা আমি নিজে ভুগি আছোঁ। আমাৰ ঘৰৰ ওচৰতো কিছুমান জলজীৱন আঁচনি সিহঁতে কৰিছে, কিন্তু ক'ৰবাত যদি ঘৰটো কমপ্লিট কৰিছে, ক'ৰবাত দিৱালটো কমপ্লিট কৰা নাই, ক'ৰবাত যদি পাইপ দিছে, ক'ৰবাত পাইপ দিয়া নাই। উপকৃতটো দূৰৰ কথা, ইয়াৰ জৰিয়তে মানে নট এ ছিংগল কইন যে ইউটিলাইজ হৈছে এইটো আমি ক'বই নোৱাৰোঁ, মানে ভাবৰ বাহিৰত। এইটো ডেফিনেটলি বিকল হৈ আছে, ক'তো কাম চলি থকা নাই। এইটো জলজীৱনৰ আঁচনিৰ নামত এটা ভেকু ভাওনা হৈছে। চৰকাৰে যে একাংশ ঠিকাদাৰক লুটিপুটি খোৱাৰ এটা স্কিম যে দিছে, এইটোহে আমি প্ৰত্যক্ষ কৰিছোঁ। বাকী ইয়াৰ জৰিয়তে সাধাৰণ জনতাৰ কোনো লাভ হোৱা নাই, কোনো উপকৃত হোৱা নাই। আজিলৈ বিশুদ্ধ পানী পাইছিল না? আজিলৈ আমি কোনো বিশুদ্ধ পানী পোৱা নাই। ইভেন কি ক'বলৈ গ'লে মোৰ ঘৰৰ ওচৰতো পানীৰ নাল এটা দিছে, কিন্তু আজিলৈকে এই জলজীৱন আঁচনি যিটো মিছন কৰিছে তাৰে পৰা যে পানীটো ছাপ্লাই দিব, আজিলৈকে তাৰ কোনো খবৰে নাই। অকল আপোনাৰ গাঁৱতে নে গোটেই চৰাঞ্চলতে? গোটেই অঞ্চলত আমি প্ৰত্যক্ষ কৰিছোঁ। ইয়াতে ধৰক ইয়াতে আদুৰিপাৰাৰ পৰা আমি প্ৰত্যক্ষ কৰিছোঁ। আদুৰিপাৰা, চাংবান্ধা, খোলাবান্ধা, পাঠিমাৰি, ইফালে নিৰালা, ইফালে আপোনাৰ কাৰাইখেতি, উজিৰেচৰ, ছয়সীমানা, ভাটনাপাটি, আমি প্ৰত্যেকটো অঞ্চলত আমি প্ৰত্যক্ষ কৰিছোঁ যে ক'তো জলজীৱন আঁচনি ছাকচেছফুল হোৱা নাই। বেছিভাগেই বিকল হৈ আছে। আচলতে আঁচনিবিলাক এনেকুৱা যে পৰিত্যক্ত হৈ আছে, ইয়াৰ কাৰণটো কি হ'ব গৈছে? ইয়াৰ কাৰণটোতো এতিয়া আমি সাধাৰণ জনতা হিচাপে আমিতো এইটোৱে ক'ব পাৰোঁ যে চৰকাৰী কিছুমান বিষয়া কিছু ঠিকাদাৰৰ লগত মানে মিট আপ কৰি পেলাই যে ঠিকাদাৰসকলক যে আচলতে এইটো লুটিপুটি খোৱাৰ এটা স্কিম দিছে, মানে সিহঁতে ভগাই মেলি যে খাই কেৱল সাধাৰণ জনতাক যে গুমৰাহ কৰিছে, সাধাৰণ জনতাক যে বিশুদ্ধ পানীৰ পৰা বঞ্চিত কৰিছে, কেৱল এইটোকেই কৰিছে। বাকী কোনো কিবা এটা ভাল কাম কৰিছে বুলি আমি ক'ব নোৱাৰোঁ। তাৰমানে ৰাইজে যেনেকুৱা আগৰ দৰে যেনেকুৱা দমকলৰ পানী খাইছে, তেনেকুৱাই পানী খাই আছে। ডেফিনেটলি আগৰ পৰাই দমকলৰ পানী খাই আছে, এতিয়াও ৰাইজে দমকলৰ পানীকেই খাই আছে। গতিকে এই জলজীৱন আঁচনিটো মই ভাবোঁ এইটো মানে যদি কোনো ঠিকাদাৰক কাম কৰিবলৈ দিছে, যদি কামটো মানে আমিতো দেখিছোঁৱে কাম সম্পন্ন কৰা নাই, গতিকে ঠিকাদাৰসকলৰ হাতৰ পৰা পইচাখিনি ঘূৰাই লৈ চৰকাৰে বেলেগ এটা কামত ব্যৱহাৰ কৰক, উন্নয়নমূলক কামত ব্যৱহাৰ কৰক, তথাপিও পাব্লিকে কিবা এটা উপকৃত হ'ব, পাব্লিকৰ সহায় হ'ব। চৰকাৰক কি জনাব? চৰকাৰক এইটোৱে দাবী জনাওঁ, ধৰক আজি আমাৰ অসমৰ সন্মানীয় মানে চিফ মিনিষ্টাৰ, মানে সুদক্ষ এজন চিফ মিনিষ্টাৰ, তেখেতৰ কথাত দম আছে বুলি আমি সকলোৱে অসমৰ জনতাই আমি প্ৰত্যক্ষ কৰিছোঁ। তেখেতে যি কয় তাকেই হয়। গতিকে আমি চৰকাৰক, বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰ যিমান সোনকালে পাৰে এই আঁচনিৰ নামত যিটো দুৰ্নীতি হৈছে, এই দুৰ্নীতিটো নিবাৰণ কৰি
ৰাইজক এটা সকাহ দি ৰাইজক বিশুদ্ধ পানী খোৱাৰ সুযোগ যাতে কৰি দিয়ে এইটো আমি বৰ্তমান চৰকাৰক আমি অনুৰোধ কৰিছোঁ। কিছুমান ঠিকাদারে করেছিল কিন্তু আমি পানিয়ে পাওয়া নাই, সব ভাঙি চিঙি গেছে। এগুলো আর সরকারের দিয়ে আমার কি লাভ হবো? কলের পানি খাই আছো, কিনা পানি খাই আছো। এগুলোকে তাহলে পানী দিয়াই নাই? দিয়া নাই, পানি আহাই নাই। কিমান দিনৰ পৰা এনেকুৱা পৰিত্যক্ত হৈ আছে? 1 বছৰে হ'ল। এতিয়ালৈ কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই, পানীও দিয়া নাই এতিয়ালৈ? পানী দিয়া নাই। চৰকাৰে ইমান ব্যয়বহুল আঁচনি যে দিছে, এতিয়া এনেই কি ক'ব এই আঁচনিটোৰ সম্পৰ্কে? চৰকাৰে উঠাই লওক বা চৰকাৰী মানুহ পঠাক, চেক কৰি চাওক। এতিয়া কি দাবী জনাব যিহেতু এইবিলাক পানী পোৱা নাই? এতিয়া পানীৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰে আমাক। এইটো অকল আপোনাৰ ইয়াতে না গোটেই চৰাঞ্চলতে বেছিভাগে এনেকুৱা পৰিস্থিতি, পানী নাপায়? মানুহে আগৰ দৰে চলি আছে মানুহে।